আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হব। আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব। কালি অহা বহিৰাগতই অসমতে অসমীয়াক মাদাৰ চোদ অসমীয়া, বেন চোদ অসমীয়া বুলি গালি পাৰে আৰু আমাৰ অসমীয়াৰ গাৰ তেজ গৰম নুঠে নেকি? লাজ নালাগে নেকি? আমাৰ অসমীয়া এনেকুৱা যে কাষতে যদি অসমীয়া এটাক বহিৰাগতই গালি পাৰে বা মাৰে, মজা লৈ থাকিব যে বেটাক মাৰিছে ৰ, গালি পাৰিছে ৰ, ভালেই হৈছে, বল লেভেল। কিন্তু আমাৰ অসমীয়াই যদি বাহিৰত যায়, আজি ইউপিত গৈ, বিহাৰত গৈ বা চেন্নাইত গৈ যদি তাৰে মানুহ এজনক জাতিক ধৰি যদি গালি পাৰিব হিম্মত আছে, তাৰে মানুহে কাটি নদীত পেলাই দিব, সাগৰত পেলাই দিব। আৰু আমাৰ অসমতে খাই অসমতে থাকি অসমীয়াক মাৰিবই চাই অসমত, আৰু আমাৰ অসমীয়াবোৰে চাই থাকে। এয়া হ'ল আমাৰ অসম। সেইকাৰণে অসমত দিনক দিনে বহিৰাগতৰ তেল বাঢ়ি যাই আছে।